অনুসূচিত জাতি সন্তান জিন্দাবাদ এই জুই অনুসূচিত জাতি সন্তান জাগিছে আমার দাবি মিশন ভূমিপুত্র বাতিল করা মিশন ভূমিপুত্র বাতিল করা মূল্য বৃদ্ধি রোধ করা মূল্য বৃদ্ধি রোধ করা মূল্য বৃদ্ধি রোধ করা এখন সরকার হুঁশিয়ার অনুসূচিত জাতির প্রতারণা বন্ধ করক অনুসূচিত জাতির প্রতারণা বন্ধ করক এই সংগ্রাম চলিছে এই সংগ্রাম চলিছে এই সংগ্রাম চলিছে সন্তান জিন্দাবাদ অনুসূচিত ছাত্র সন্তান জিন্দাবাদ জয় ভীম জয় ভীম জয় ভীম ভূমিহীন ভূমিপট্টা দিয়ক ভূমিপট্টা প্রদান করক ভূমিপট্টা প্রদান করক অস্থায়ী সংরক্ষণের বিপরীতে স্থায়ী সংরক্ষণের ব্যবস্থা করক এই জয় চলিছে সংগ্রাম চলিছে সংগ্রাম চলিছে সংগ্রাম চলিছে মিশন ভূমিপুত্র বাতিল করক মিশন ভূমিপুত্র বাতিল করক অনুসূচিত জাতি বজাই আচ্ছা খাদ্য সময়ত অসমত আটাইতকৈ প্ৰতাৰিত হৈ থকা জাতিটোৱে হৈছে অনুসূচিত জাতি আপোনালোকে লক্ষ্য কৰিব যে শাসনাধীষ্ঠ চৰকাৰখনে অনুসূচিত জাতিৰ যিসমূহ আচলতে প্ৰাপ্য অধিকাৰ আছে এই অধিকাৰসমূহত সম্পূৰ্ণৰূপে কুঠাৰঘাত কৰিছে আপোনালোকে লক্ষ্য কৰিব যে অনুসূচিত জাতিৰ যিসমূহ আচলতে বজাৰ আৰু বিল আছে এই বজাৰ আৰু বিলসমূহ অনুসূচিত জাতি ৰাইজৰ পৰা কাহিনীৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে চৰকাৰখন আপোনালোকে লক্ষ্য কৰিব যে বাৰে বাৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই দাবী জনাই অহাৰ পাছতো অনুসূচিত জাতিৰ যিসকল ভূমিহীন লোক আছে এই ভূমিহীন লোকসকলক ভূমিপট্টা প্ৰদান কৰাত ব্যৰ্থ হৈছে তাৰ পৰিৱৰ্তে যিসকল লোকে বান আৰু গৰাখহনীয়াৰ এক বিপদসংকুল পৰিৱেশত বসবাস কৰি আছে তেওঁলোকক পুনৰ সংস্থাপনৰ নামত অস্থায়ী সংস্থাপন দি এই চৰকাৰখনে ঠগাব খুজিছে আমি লক্ষ্য কৰিছোঁ যে বাৰে বাৰে দাবী জনাই অহাৰ পাছতো এই চৰকাৰখনে অনুসূচিত জাতিৰ ছাত্ৰ জলপানীৰ ধনকেইটা আচলতে মুকলি কৰি দিব পৰা নাই আমি লক্ষ্য কৰিছোঁ যে এই চৰকাৰখনে অনুসূচিত জাতি ৰাইজক সৰ্বতোপ্ৰকাৰে আচলতে প্ৰবঞ্চনা কৰিছে আমি বাৰে বাৰে কৈ আছোঁ যে আমাৰ উন্নয়নৰ স্বাৰ্থত আপোনালোকে এখন উন্নয়ন পৰিষদ গঠন কৰি দিয়ক অনুসূচিত জাতিৰ কিন্তু সেই উন্নয়ন পৰিষদ গঠন কৰাৰ ক্ষেত্ৰতো এই চৰকাৰখনে নীৰৱ ভূমিকা পালন কৰিছে ইয়াৰ লগতে ক'ব খুজিছোঁ যে মিছন ভূমিপুত্ৰ নামৰ যিটো আচলতে বিসংগতিপূৰ্ণ পৰ্টেল আছে এই মিছন ভূমিপুত্ৰ বাতিল কৰিবৰ কাৰণে আমি বাৰে বাৰে দাবী জনাই আহিছোঁ কিন্তু এই চৰকাৰখনে ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে মিছন ভূমিপুত্ৰ নামৰ এই যিটো আচলতে পৰ্টেল আছে এই পৰ্টেলটোক তেওঁলোকে জীয়াই ৰাখিব বিচাৰিছে ইয়াৰ লগতে আমি দেখা পাইছোঁ যে অসমৰ সামগ্ৰিকভাৱে যদি আপোনালোকে লক্ষ্য কৰে দেখিব যে অনুসূচিত জাতিৰেই নহয় সমগ্ৰ অসমীয়া জাতিৰ বাবে মূল্য বৃদ্ধিয়ে আচলতে এক বিৰূপ প্ৰভাৱ পেলাইছে মূল্য বৃদ্ধিয়ে অসমীয়া জাতিটোক এক প্ৰকাৰ কুঙা কৰি পেলাইছে কিন্তু এই চৰকাৰখনে মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গতিকে আজি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এক আঠদপীয়া দাবী সম্বলিত স্মাৰকপত্ৰ শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিছে আৰু এই দাবীকেইটা যদি ক্ষেত্ৰত সম্পূৰ্ণৰূপে যদি তেওঁলোকে গুৰুত্ব প্ৰদান নকৰি তেওঁলোকে সম্পূৰ্ণৰূপে যদি সদুত্তৰ প্ৰদান নকৰে তেতিয়াহ'লে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই অনাগত দিনবিলাকত ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব